নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল NST লৈ স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোৰ যোগেদি দুটা ট্ৰিক্সৰ বিষয়ে আলোচনা কৰিম। যি দুটা ট্ৰিক্স বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে নৱোদয় এক্সাম আদিত আহি থকা দেখা যায়। গতিকে সকলো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাম। গতিকে প্ৰথমতে আমি নিয়ম দুটানো কি সেইকেইটা চাওঁ আহক, আৰু পিছত আমি এই নিয়ম দুটা কেনেকৈনো খটুৱাব লাগিব সেই সম্বন্ধে আমি দুটা এক্সাম্পলৰ সহায়ত আলোচনা কৰিম। গতিকে প্ৰথম নিয়ম দুটা হৈছে nটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল n ইনটু n প্লাছ 1। অৰ্থাৎ আমাক nটা ক্ৰমিক সংখ্যাৰ যোগফল, অৰ্থাৎ ইয়াত কিমানটা আছে কোৱা নাই, জাষ্ট সেইটো কাৰণে আমি ধৰি লৈছোঁ nটা। গতিকে nটা যদি ক্ৰমিক সংখ্যা অৰ্থাৎ এটাৰ পিছত আনটো যুগ্ম সংখ্যা যোগ কৰোঁ তেনে আমি কিমান পাম তাক জানিবলৈ আমি কোনটো ফৰ্মেশ্যন ইউজ কৰিব লাগিব, এইটো n ইনটু n প্লাছ 1। সেইদৰে nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল উলিয়াবলৈ হ'লে আমি ফৰ্মুলাটো ইউজ কৰিব লাগিব n স্কুৱাৰ। গতিকে বলক আমি দুটা এক্সাম্পলৰ সহায়ত এই দুটা কৰি চাওঁ। এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে 20তকৈ সৰু যুগ্ম সংখ্যা কেইটাৰ যোগফল। অৰ্থাৎ 20তকৈ যেটা যুগ্ম সংখ্যা আছে তাক যোগ কৰিলে আমি কিমান পাম। অপশ্যন এত দি আছে 90, অপশ্যন বিত দি আছে 85, অপশ্যন চিত দি আছে 100 আৰু অপশ্যন ডিত দি আছে 120। এতিয়া আমি ইয়াত যুগ্ম সংখ্যাৰ কথা কৈছে, অৰ্থাৎ 20তকৈ সৰু যুগ্ম সংখ্যা কোনকেইটা 2, 4, 6, 8, 10, 12, 14, 16 and 18। অৰ্থাৎ এইকেইটা হৈছে 20তকৈ সৰু যুগ্ম সংখ্যা। এতিয়া আমাৰ ৰুলটো কি আছিলে, ৰুলটো আছিলে যে nটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল n ইনটু n প্লাছ 1। অৰ্থাৎ ইয়াত nৰ মান, n হৈছে কি, ইয়াত যুগ্ম সংখ্যা কেইটা আছে, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা। অৰ্থাৎ nৰ মান হৈছে 9। ঠিক আছে, গতিকে এই 9টা সংখ্যাৰ যেতিয়া মই যদি যোগফল উলিয়াবলৈ আমি ফৰ্মুলাটো কি পাইছিলোঁ n ইনটু n প্লাছ 1। দেন nৰ মানটো 9 ইনটু n প্লাছ 1, ইয়াৰ অৰ্থ হৈছে 9 প্লাছ 1 কিমান 10। অৰ্থাৎ 9 ইনটু 10 ইকুৱেল টু 90। অৰ্থাৎ 20তকৈ সৰু যুগ্ম সংখ্যাকেইটাৰ যোগফল কিমান হ'ব 90। অৰ্থাৎ ইয়াত অপশ্যন নম্বৰ এটো কাৰেক্ট। তোমালোকে যদি এইকেইটা যোগ কৰিছা তেন্তে এনচাৰটো এইটোৱে পাবা। নেক্সট 2 নম্বৰটো দিছে 20তকৈ সৰু অযুগ্ম সংখ্যাকেইটাৰ যোগফল। এইবাৰ কৈছে 20তকৈ সৰু অযুগ্ম সংখ্যা। 20তকৈ সৰু অযুগ্ম সংখ্যা কোনকেইটা আছিলে 3, 5, 7, 9, 11, 13, 15, 17 and 19। অৰ্থাৎ 20তকৈ সৰু কেইটা অযুগ্ম সংখ্যা আছিলে, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, 10টা। এতিয়া নিয়মটো কি আছিলে যে nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল n স্কুৱাৰ। ঠিক আছে, অৰ্থাৎ ইয়াত nৰ মান কিমান, 20তকৈ সৰু অযুগ্ম সংখ্যা আছে 10টা, অৰ্থাৎ n ইকুৱেল টু কিমান 10। অৰ্থাৎ এই 10টা যদি অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগে তেন্তে আমি কি কৰিব লাগিব n স্কুৱাৰ। ইয়াৰ অৰ্থ হৈছে 10 স্কুৱাৰ ইকুৱেল টু 100। অৰ্থাৎ 20তকৈ সৰু অযুগ্ম সংখ্যাকেইটাৰ যোগফল কিমান হ'ব 100। তো অপশ্যন নম্বৰ ইয়াত চিটো হৈছে কাৰেক্ট। নিশ্চয় তোমালোকে বুজি পাইছা। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। থেংক ইউ।